এসময়ৰ কথা গৌৰীপুৰ নামে এখন গাঁও আছিল য'ত মালতীয়ে তাইৰ ল'ৰা-বোৱাৰীৰ সৈতে বাস কৰিছিল। মালতীৰ পিতেকৰ কেইদিনমানৰ আগতে বিয়া হৈ গৈছিল। পিতেকৰ নাম ৰাকেশ আছিল আৰু বোৱাৰীয়েকৰ নাম কাবেৰী আছিল। কাবেৰী চহৰত ডাঙৰ দীঘল হৈছিল আৰু তাই পঢ়া-শুনা ছোৱালী আছিল। সেইবাবে তাইৰ শাহুৱেকৰ সৈতে সৰু সৰু কথাতেই তৰ্ক-বিতৰ্ক হৈ থাকে। এদিন মালতীয়ে কাবেৰীক ক'লে, বোৱাৰী, কাইলৈৰ দিনটো ভাল, গতিকে তুমি কাইলৈ মন্দিৰলৈ গৈ মন্দিৰত নাৰিকল দিবা। কাইলৈ দিনটোত মন্দিৰত নাৰিকল দিলে ধন সম্পত্তি বৃদ্ধি হয় আৰু নোহোৱা কামবোৰো হয়। কথাটো শুনি কাবেৰীয়ে হাঁহিলে আৰু ক'লে, মা, আপুনিও যে কিছুমান কথা কয় আৰু মন্দিৰত নাৰিকল দিলে যদি ধন সম্পত্তিৰ বৃদ্ধি হয়, তেতিয়াহ'লে মই মন্দিৰলৈ সদায় যাম আৰু সদায়েই এটাকৈ নাৰিকল দিম। হয় দে, তইনো মোৰ কথা ক'ত বিশ্বাস কৰিবি? তই হৈছ চহৰৰ পঢ়া-শুনা ছোৱালী আৰু মই গাঁৱত থকা মানুহ, মোৰ কথা বিশ্বাস কৰিব নালাগে দে। মা, আপোনাৰচোন খঙে উঠিল। পিছদিনা মালতীয়ে কাবেৰীক ক'লে, বোৱাৰী, মই পাহৰিছিলোঁৱেই, আজি যে সোমবাৰ, তুমি এটা কাম কৰাচোন, এটা বাতিত নিমখ এবাতি আনি মোক দিয়াচোন। নিমখ? কিয় মা? গাঁৱৰ মূৰত যে বৰগছজোপা আছে, তাতেই দিমগৈ নিমখখিনি। তই এতিয়া যাচোন, সোনকালে মোক নিমখখিনি আনি দেগৈ। কাবেৰীয়ে মালতীক নিমখ এবাতি আনি দিলে আৰু মালতীয়ে লৈ গুচি গ'ল আৰু তেতিয়াই তালৈ ৰাকেশ আহি, হেৰি শুনকচোন। কি হ'ল কোৱাচোন? মোৰ এনেকুৱা লাগিছে আজি আকৌ শাহু-বোৱাৰীৰ মাজতে কিবা তৰ্কাতৰ্কি লাগিল। আপুনিও যে কিছুমান কথা কয় আৰু বাৰু কথা এটা কওকচোন। মায়ে যে প্ৰত্যেকটো সোমবাৰতেই নিমখ এবাতি নি বৰগছজোপাৰ তলত দিয়ে গৈ, তাতনো এনেকুৱা কি আছেনো? সেই বৰগছজোপাত এজনী চোৰেল আছে। কেৱল মা বুলিয়েই নহয়, গাঁওখনৰ প্ৰত্যেকজন মানুহেই সোমবাৰে গৈ তাত নিমখ দিয়েগৈ। কেনেবাকৈ কোনোবা মানুহে যদি সোমবাৰে নিমখ দিবলৈ পাহৰি থাকে, তেতিয়াহ'লে সেই চোৰেলজনী সেই মানুহজনৰ শৰীৰত প্ৰৱেশ কৰে। তাৰ পাছত চোৰেলজনীয়ে সেই শৰীৰটোৰ জৰিয়তেই সেই মানুহজনৰ পৰিয়ালটোৰ প্ৰত্যেকজন মানুহকেই তাই মাৰি পেলায়, আনকি শেষত তাই সেই মানুহজনকো মাৰি পেলায়। সেই চোৰেলজনী বহুত ভয়ানক চোৰেল। সেইবাবে গাঁৱৰ মানুহবোৰে প্ৰত্যেকটো সোমবাৰতেই গৈ সেই বৰগছজোপাৰ তলত নিমখ দি থৈ আহেগৈ। এতিয়া তুমি কথাটো বুজিলা? এনেকুৱা জানো হ'ব পাৰে? গাঁৱৰ মানুহবোৰেও যে কিছুমান কথা বিশ্বাস কৰে আৰু এনেও ভূত আৰু চোৰেল বুলি একো বস্তু নাই। কাবেৰী, এয়া সঁচা কথা। এইবোৰ মানুহে কোৱা কথা নহয়। কাৰণ কিয় জানা? গাঁৱৰ মানুহবোৰে সেই চোৰেলজনীক নিজ চকুৰে দেখিছে। মই কিন্তু এইবোৰ নামানো। তেতিয়াই তালৈ মালতী আহিল আৰু মালতীয়ে ৰাকেশক ক'লে, ৰাকেশ, কিবা কথা আছিল মা, কোৱাচোন। ৰাকেশ, কিছুদিনৰ পাছতেই মিনতীৰ পিতেকৰ বিয়া, সেইবাবে মই ভাবিছোঁ মই কালিলৈকে তাইৰ গাঁৱলৈ যাওঁ। ঘৰখনৰ চোৱা-চিতা কৰিবলৈতো তহঁত দুয়োটা আছই। মা, আপুনি ইয়াৰ চিন্তা কৰিব নালাগে। আপুনি বিয়ালৈ গৈ ফূৰ্তি কৰকগৈ। ঘৰখনৰ চোৱা-চিতাৰ বাবেতো মই আছোৱেই। পিছদিনা মালতী বেগ লৈ যাবলৈ ওলাইছিল। তেতিয়াই তাই বোৱাৰীয়েকক ক'লে, বোৱাৰী, মই যদি সোমবাৰলৈকে আহি নাপাওঁ, তেতিয়াহ'লে তুমি সোমবাৰে গৈ বৰগছজোপাৰ তলত নিমখ দি থৈ আহিবাগৈ। হ'ব মা, মই দিমগৈ। কিছুদিন পাৰ হৈ গ'ল আৰু সেইদিনা সোমবাৰ আছিল আৰু তেতিয়াই কাবেৰীৰ মনত পৰিল তাইকতো শাহুৱেকে নিমখ দিবলৈ কৈছিল। তাৰ পাছত কাবেৰীয়ে বাতিতে নিমখ এবাতি লৈ বৰগছজোপাৰ ওচৰলৈ গ'ল। তালৈ গৈ দেখিলে কেইগৰাকীমান মহিলাইয়ে তাত নিমখ ছটিয়াই আছে। মানুহবোৰ যে আৰু। সেইখিনি কৈ কাবেৰীয়ে বৰগছজোপাৰ তলত নিমখ নিদিয়াকৈয়ে গুচি আহিলে। চাওচোন বাৰু কোনজনী চোৰেলেনো মানুহ মাৰে। সন্ধিয়া ৰাকেশে মাকক লৈ ঘৰলৈ আহিলে আৰু কাবেৰীক ক'লে, কাবেৰী, তুমি আজি গছজোপাৰ তলত নিমখ দিলাগৈ নে? মই গছজোপাৰ তলত নিমখ দিবলৈ গৈছিলোঁ, কিন্তু নিদিয়াকৈয়ে গুচি আহিলোঁ, কাৰণ মই এইবোৰ বিশ্বাস নকৰোঁ। আৰু আপোনালোকেও মোক চাওকচোন, ৰাতিপুৱাৰে পৰা সন্ধিয়া হৈ গ'ল, মইতো এতিয়ালৈকে ঠিকেই আছোঁ। হে ভগৱান, কাবেৰী, তুমি এয়া কি কৰিলা? এতিয়া দেখোন ৰাতিও হৈ আহিছে। ৰাকেশ, তই কাবেৰীক নি ৰুমত সুমুৱাই থগৈ। কাবেৰী চোৰেল হৈ গ'লে আমাক আৰু শুদাই নেৰে। তাৰ পাছত ৰাকেশে কাবেৰীক ৰুমত সুমুৱাই থলেগৈ। মা, আপোনালোকে এইবোৰ কি কৰিছে? মই আপোনালোকৰ বোৱাৰীহে।
ৰাতি হোৱাৰ লগে লগেই কাবেৰীৰ শৰীৰলৈ চোৰেলজনী সোমাই গ'ল আৰু তাই জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলে আৰু দুৱাৰখন ঢকঢকাবলৈ ধৰিলে আৰু এতিয়া তাই সম্পূৰ্ণৰূপে এজনী চোৰেল হৈ গ'ল। বাহিৰত কোন আছ? সোনকালে দুৱাৰখন খোল, নহ'লে কিন্তু মই কাকো শুদাই নেৰো। ৰাকেশ, কাবেৰী চোৰেল হৈ গ'ল, এতিয়া কি হ'ব? তই মোৰ মুখলৈ চাই থাকিব নালাগে। সোনকালে পাহাৰলৈ গৈ পাহাৰত থকা তান্ত্ৰিকজনক ইয়ালৈ লৈ আহগৈ যা। ৰাকেশে গৈ তান্ত্ৰিকজনক সিহঁতৰ ঘৰলৈ লৈ আহিলেগৈ আৰু তান্ত্ৰিকজনে মন্ত্ৰ মাতিবলৈ ধৰিলে আৰু তান্ত্ৰিকজনৰ মাত শুনি চোৰেলজনীয়ে হাঁহিবলৈ ধৰিলে। ঐ ত্ৰান্তিক, তই কি ভাবিছ তই মোক এই মহিলাগৰাকীৰ শৰীৰৰ পৰা উলিয়াব পাৰিবি? তই ভুল ভাবিছ। তই ইয়ালৈ আহি বহুত ডাঙৰ ভুল কৰিলি, কাৰণ মই এতিয়া সিহঁত দুয়োটাৰে লগতে তোকো মাৰি পেলাম। তেতিয়াই তান্ত্ৰিকজনে মন্ত্ৰ মাতি সেই দুৱাৰখন খুলিলে আৰু তেতিয়াই চোৰেলজনী বাহিৰলৈ ওলাই আহিল। কাবেৰীক চোৰেলৰ ৰূপত দেখি সকলোৱে বহুত ভয় খালে। বোৱাৰী, তোমাৰ এয়া কি হ'ল? হে ভগৱান, মোৰ বোৱাৰীজনীক ঠিক কৰি দিয়া। ঐ, তই বৰ বেছি কথা কৈছ। একদম চুপচাপ থাক। আজি মই প্ৰথমে তোকেই শেষ কৰিম। তান্ত্ৰিক বাবা, আপুনি ৰৈ ৰৈ কি চাই আছে? সোনকালে এই চোৰেলজনীক আঁতৰাওক, নহ'লে এতিয়া মই মৰি থাকিম। তেতিয়াই তান্ত্ৰিকজনে চোৰেলজনীৰ গালৈ গংগাজল ছটিয়াবলৈ ধৰিলে আৰু তেতিয়াই চোৰেলজনীয়ে মালতীক এৰি দিলে আৰু চিঞৰিবলৈ ধৰিলে। ঐ ত্ৰান্তিক, তই এয়া কি কৰিছ? তই নাজান নেকি তই কাৰ সৈতে লাগি লৈছ? ঐ চোৰেল, তই সোনকালে এই মহিলাগৰাকীৰ শৰীৰটো এৰি দে। মহিলাগৰাকীয়েনো তোৰ কি অপকাৰ কৰিছিল? ভালে ভালে কৈছো, এৰি দে, নহ'লে কিন্তু মই তোক ভস্ম কৰি পেলাম। সেইখিনি কৈ তান্ত্ৰিকজনে মন্ত্ৰ মাতিবলৈ ধৰিলে আৰু মন্ত্ৰ মাতি মাতি তান্ত্ৰিকজনে চোৰেলজনীৰ গালৈ কিবা ছটিয়াই দিলে আৰু তেতিয়াই চোৰেলজনীয়ে চটফটাবলৈ ধৰিলে আৰু ক'লে, গাঁৱৰ সকলো মানুহেই মোক নিমখ দিলে, একমাত্ৰ এইহে মোক নিমখ নিদিলে। ঐ চোৰেল, ইমান সৰু কথাটোৰ বাবে তই মোৰ পত্নীক মাৰি পেলাবি নেকি? তেতিয়াই তান্ত্ৰিকজনে আকৌ চোৰেলজনীৰ গালৈ কিবা ছটিয়াই দিলে আৰু ক'লে, তই আচলতে এনেকুৱা কিয় কৰি আছ? ক সোনকালে। তই মোক একো নকৰিবি, মই সকলোবোৰ কথা ক'ম, সকলোবোৰ ক'ম মই। তাৰ পাছত চোৰেলজনীয়ে কথাবোৰ ক'লে, ময়ো এইখন গাঁৱৰে এজনী চিধা চাধা ছোৱালী আছিলো। এইখন গাঁৱত মোহন নামৰ এটা ল'ৰা আছিল। সি মোক সদায়েই জোকাই থাকে। সি এদিন মোৰ ঘৰলৈ গৈছিল মোৰ দেউতাক তাৰ আৰু মোৰ বিয়াৰ কথা ক'বলৈ, কিন্তু দেউতায়ে তাৰ কথা জানিছিল। সি এটা বদমাছ ল'ৰা আছিল। সি গাঁৱৰ সকলোবোৰ ছোৱালীকেই জোকাই থাকে। সেইবাবে দেউতায়ে এই বিয়াখন মানি নললে আৰু এই কথাটো তাৰ সহ্য নহ'ল। সেইবাবে সি এদিন আমাৰ ঘৰত মনে মনে সোমালে আৰু নিমখত বিষ মিলাই থলে। সেই নিমখখিনি খোৱাৰ বাবেই মোৰ দেউতাৰ মৃত্যু হ'ল। আৰু মই এই কথাখিনি যেতিয়া গাঁৱৰ মানুহবোৰক ক'লো, তেতিয়া তেওঁলোকে মোৰ কথা গুৰুত্ব নিদিলে আৰু তেতিয়া মই এই কথাবোৰ সহ্য কৰিব নোৱাৰিলো আৰু সেই বৰগছজোপাতেই গৈ মৰি থাকিলো। কথাবোৰ শুনি তান্ত্ৰিকজনে ক'লে, কিন্তু ইয়াত এই মহিলাগৰাকীৰ দোষ ক'ত? তই যে বিনা দোষতেই এই মহিলাগৰাকীক শাস্তি দি আছ। কাৰণ তাইও এই গাঁওখনৰেই আৰু যোনেই বৰগছৰ তলত নিমখ নছটিয়াই তাক মই এনেকুৱা অৱস্থাই কৰিম। তাৰ পাছত তান্ত্ৰিকজন আৰু ৰাকেশে মিলি চোৰেলজনীক বান্ধি দিলে আৰু তেতিয়াই তান্ত্ৰিকজনে চোৰেলজনীক গংগাজল খুৱাই দিলে। গংগাজল খোৱাৰ লগে লগেই চোৰেলজনীয়ে কাবেৰীৰ শৰীৰটো এৰি দিলে আৰু তাই বতাহত গৈ নাইকিয়া হৈ থাকিল। কাবেৰী এতিয়া সম্পূৰ্ণৰূপে ঠিক হৈ গৈছিল আৰু তাই শাহুৱেকক ক'লে, মা, আপুনি মোক কিয় এনেকৈ বান্ধি থৈছে? আৰে মোৰ চহৰৰ বোৱাৰী, ইমান ডাঙৰ শিক্ষা এটা পায়ো তোৰ জ্ঞান ঘূৰি অহা নাই? মা, মই ধেমালিহে কৰিছিলো। কথাটো শুনি সকলোৱে হাঁহিবলৈ ধৰিলে।